55 নং ঢিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মনোৱাৰ হুছেইনৰ প্ৰাক নিৰ্বাচনী তৎপৰতা তীব্ৰতৰ। মনোৱাৰ হুছেইন ফাৰুকীৰ ব্যৱস্থাপনাত বেচামাৰীত আঞ্চলিক ভিত্তিত বৃহৎ ইফতাৰ মেহফিলৰ আয়োজন। বেচামাৰীত আঞ্চলিক ভিত্তিত এক বৃহৎ সমূহীয়া ইফতাৰ মেহফিলৰ আয়োজন কৰে 55 নং ঢিং বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা বিশিষ্ট সমাজকৰ্মী আৰু প্ৰাক্তন শিক্ষক মনোৱাৰ হুছেইন ফাৰুকীয়ে। উক্ত ইফতাৰ মেহফিলত বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক ৰোজাদাৰে অংশগ্ৰহণ কৰি সমূহীয়াভাৱে ইফতাৰ গ্ৰহণ কৰে। ইফতাৰৰ পূৰ্বে বিশ্বশান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভাতৃত্ববোধ দৃঢ় কৰাৰ লগতে মনোৱাৰ হুছেইন ফাৰুকীক আগন্তুক বিধানসভা নিৰ্বাচনত ঢিং সমষ্টিত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে সমূহীয়াকৈ দোৱা কৰা হয়। উপস্থিত সাধাৰণ ভোটাৰ আৰু কংগ্ৰেছ কৰ্মীসকলে দলৰ হাইকমাণ্ডক আহ্বান জনাই কয় যে বিগত 2 দশক ধৰি AIUDFৰ দখলত থকা আৰু AIUDFৰ দুৰ্গ হিচাপে পৰিচিত ঢিং সমষ্টিত মনোৱাৰ হুছেইন ফাৰুকীৰ দৰে শক্তিশালী আৰু জনপ্ৰিয় প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সমষ্টিটো পুনৰুদ্ধাৰ কৰাটো সম্ভৱ হ'ব। এই বৃহৎ ইফতাৰ মেহফিলে ঢিং সমষ্টিত কংগ্ৰেছৰ প্ৰাক নিৰ্বাচনী প্ৰচাৰত নতুন গতি সঞ্চাৰ কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি ৰমজান মাহৰ উপলক্ষে আজি এখন ডাঙৰ ইফতাৰ আয়োজন কৰা হৈছিল বেচামাৰী মছজিদ প্ৰাংগণত। এই ইফতাৰত আজি বহুতখিনি মানুহ আহিছে, উপস্থিত হৈছে। বহুতখিনি মানুহক ইফতাৰৰ কাৰণে দাৱাত দিয়া হৈছিলে। বহুতখিনি মানুহ ইফতাৰ গ্ৰহণ কৰিছে আৰু আমি এই ইফতাৰখন দিয়াৰ কাৰণে আজি এটাই কাৰণ আছিলে যাতে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মনোৱাৰ হুছেইন ফাৰুকী তেওঁ প্ৰাৰ্থিত্ব বিচাৰি আছে। তেওঁ মানে যাতে তেওঁৰ আশীৰ্বাদৰ কাৰণে মানে এইখন ইফতাৰ আয়োজন কৰা হৈছে, যাতে মানুহে ইফতাৰ গ্ৰহণ কৰি মনৰ ফালৰ পৰা তেওঁক আশীৰ্বাদ দিয়ে। আল্লাহৰ ওচৰত যাতে আল্লাহ তেওঁৰ টিকেটটো কামনা কৰে আৰু টিকেট দিয়ে আৰু তেওঁ যাতে আমাৰ এই ঢিং সমষ্টি যাতে বিধায়ক হ'ব পাৰে, এই আশাত মানে আমি এই ইফতাৰখন আয়োজন কৰিছোঁ। বিশ্বাস আছে 100%, কাৰণ তেওঁ এজন শিক্ষিত মানুহ, তেওঁ এজন হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ আছিলে আৰু তেওঁ ভাল মানুহ, দেশৰ ভাল মানুহ, প্ৰথম স্থানৰ মানুহ দেশৰ। আৰু তেওঁ মই এটা আশা কৰিছোঁ যিহেতু 20 বছৰ ধৰি এই ঢিং সমষ্টিখন UDFৰ দখলত আছিলে। এইবাৰ মানে আপোনালোকে গম পাইছে 30-32জন কেণ্ডিডেট হৈছে, মানে জিকিবৰ কাৰণে ইমানখিনি কেণ্ডিডেট হৈছে, সেইটো আপোনালোকে গম পাই আছে। আৰু এইবাৰ ঢিং সমষ্টিৰ টিকেট মনোৱাৰ হুছেইন ফাৰুকী নহয়, যোনে টিকেট পাব মই এইটো 100% মানে আমাৰ পাব্লিকৰ এটাই হেৰি, যাতে এইবাৰ তেওঁ যোনে টিকেট পাক জিকিব আৰু মনোৱাৰ হুছেইন ফাৰুকী পালে আমাৰ কাৰণে ভাল হ'ব। মই আপোনাৰ এইটো বহুত বছৰৰ পৰা লাগি আছোঁ ইফতাৰৰ কাম, মানে বছৰত এই আমাৰ জামে মছজিদৰ প্ৰাংগণত মানে প্ৰতি বছৰে ইফতাৰ আয়োজন কৰোঁ। এইবাৰো কৰিছোঁ আৰু এইটো মই মানে যিমান দিন জীয়াই থাকিম মানে তেনেকৈ কৰি থাকিম, বছৰে বছৰে কৰি গৈ থাকিম, যিমান দিন পাৰোঁ এইটো কৰি থাকিম। আজি যেহেতু আপনি বেসামারিত আছে কংগ্রেসের কর্মী, কি কব? হয়, আসসালামু আলাইকুম। আমার সাংবাদিক বন্ধুসকলক ধন্যবাদ জানাইছোঁ। আমাৰ বিগত 2021 চন নিৰ্বাচনত আমাৰ এই ঢিং সমষ্টিৰ ৰাইজৰ দল AIUDFৰ তাত এলায়েন্সত দি দিছিলে। আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ মনটো এনেই ভাঙা আছিলে। এতিয়া যদি আমাৰ কংগ্ৰেছ দলৰ এইবাৰ প্ৰাৰ্থিত্ব দিয়ে, আমি বিপুল ভোটত আমি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীক জয় কৰাব পাৰিম। কাৰণ যিহেতু আমাৰ ঢিং সমষ্টিত কংগ্ৰেছৰ ভেটিটো মজবুত আছে, প্ৰতিটো চুকে কোণে কংগ্ৰেছ দল আছে, যাৰ কাৰণে কি আমাৰ এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী 30জনৰ ওপৰত হৈছে। কাৰণ কংগ্ৰেছৰ ভেটি মজবুত আছে কাৰণে বেছি হৈছে। সেইকাৰণে আমাৰ কংগ্ৰেছ দলত যাকে প্ৰাৰ্থিত্ব দিয়ক, কিন্তু আমি বিপুল ভোটত জয় কৰাব পাৰিম। ইয়াৰ ভিতৰত আমাৰ মনোৱাৰ হুছেইন ফাৰুকী ছাৰ আমাৰ এজন শিক্ষিত যুৱক, তেখেতক যদি আমি প্ৰাৰ্থিত্ব পাওঁ, আমি তেখেতক বহুত বিপুল ভোটত জয়যুক্ত কৰাব পাৰিম বুলি আমি আশা কৰিছোঁ। ৰাইজৰ দলৰ কোনো বেঠি নাই, ৰাইজৰ দলৰ কোনো সংগঠন নাই। আমি দেখিছোঁ যে আমাৰ ঢিং সমষ্টিত কংগ্ৰেছ দলৰে বেটি মজবুত। আমাৰ ঢিং সমষ্টিৰ মানুহ প্ৰায় 95% মাইনৰিটি মানুহ, সকলোকে এইবাৰ আমি দেখিছোঁ, প্ৰতিটো গাঁৱৰ চুকে কোণে দেখিছোঁ যে এইবাৰ ৰাইজে কংগ্ৰেছক ভোট দিব। কংগ্ৰেছক সিদ্ধান্ত কৰিছে ৰাইজে, কংগ্ৰেছে এইবাৰ ভোট দিব আৰু কংগ্ৰেছে কৰিব। একাংশ কৰ্মীয়ে সমষ্টিৰ চাৰিওফালে প্ৰাৰ্থী বিচাৰি আছে। আমাৰ এইটো হ'ল কংগ্ৰেছ। আমাৰ বিগত 20 বছৰ কালত আমাৰ কংগ্ৰেছৰ কোনো প্ৰাৰ্থী ঢিং সমষ্টিত পোৱা নাই। নোপোৱাৰ কাৰণত আজি আমাৰ ঢিং সমষ্টিৰ সমূহ ৰাইজে আৰু সমূহ কৰ্মী হিচাপে আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিচাৰি আছোঁ। আমি কংগ্ৰেছ দলত আমি বিপুল ভোটে জয়যুক্ত কৰিম বুলি আমাৰ ঢিং সমষ্টিৰ ৰাইজৰ এটা আশা আৰু আমাৰ কৰ্মীৰ উৎসাহ এটা আছে যে আমি ঢিং সমষ্টিত বহুত বিপুল ভোটত আমি কংগ্ৰেছ প্ৰাৰ্থী হ'লে আমি জিকাব পাৰিম।
100% জিকাব পাৰিম 2 লাখতকৈ অধিক ভোটাৰ আছে ডিঙত অঁ আপোনালোকৰ কংগ্ৰেছৰ কিমান ভোট পাব যিহেতু কমেও প্ৰায় 2 লাখ মান ভোট আমি পাম বুলি আশা আছে